কিন্তু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 3 কোটিৰ লক্ষ্য লৈছে যাতে গছপুলি আৰু অধিক ৰোপণ কৰি আমাৰ পৃথিৱীখন আৰু অধিক সেউজীয়া কৰিব পাৰি যোৱা কিছুদিনত আপোনালোকে নিশ্চয় অনুভৱ কৰি আছে যে তাপমাত্ৰা গৈ পেলাই প্ৰায় 38 ডিগ্ৰী আপ টু 39-40 পৰ্যন্ত চোৱাৰ এটা প্ৰৱণতা হৈছেগে উৎকট গৰমৰ বাবে বহু জেগাত মানুহো মৃত্যু হৈছে আমিও নিজে খেতিয়ক কৃষক শ্ৰমিক কোনেও কাম কৰিবৰ কাৰণে এটা পৰিৱেশ নোহোৱা হৈ গৈছে সেইকাৰণে মই ভাবোঁ যে এই গছ-গছনি ৰোপণ যেতিয়া হ'ব সেউজীয়া পৃথিৱীখন সেউজীয়া হ'ব গছে আমাক অক্সিজেন দিয়ে গছে আমাক খৰি দিয়ে গছে আমাক কাঠ দিয়ে সেইকাৰণে হয়তো আপ্তবাক্য এষাৰ আছিল অসমীয়াতে যে একবৃক্ষ দশ পুত্ৰ সম এজোপা গছ 10জন পুত্ৰৰ সমান মূল্যৱান বুলি আমাক শাস্ত্ৰই কৰি গৈছে গতিকে সেই কথাষাৰকে হাৰুগত কৰি অমৃত বৃক্ষ আন্দোলন নামেৰে এতিয়া এইটোক আন্দোলন বুলি ক'লে আকৌ কোনোবাই ভাবিবও পাৰে যে ৰাজপথত কিবা চিঞৰ বাখৰ হ'ব নেকি জুমুঠি জ্বলাব লাগিব নেকি তেনেকুৱা আন্দোলন এইটো নহয় এইটো কোনো সংগ্ৰাম নহয় এই সংগ্ৰাম হৈছে কৰ্মময় সংগ্ৰাম আমি গছপুলি ৰোপণটো কাজে কামে কৰাটোকে এটা অমৃত বৃক্ষ আন্দোলন বুলি কোৱা হৈছে সেইকাৰণে এই আন্দোলন ৰাজপথৰ চিঞৰ বাখৰ কৰা আন্দোলন নহয় জোৰ জুমুঠি জ্বলোৱা আন্দোলন নহয় এই আন্দোলন হৈছে কৰ্মৰ পথাৰত কৃষক শ্ৰমিক মানুহে কৰা কৰ্মৰ আন্দোলন যাৰ যোগেদি আমি 3 কোটি গছপুলি ৰোপণ কৰিবৰ কাৰণে সংকল্প লৈছো আৰু এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক আহ্বান জনাইছে যে নিজৰ মাতৃৰ নামত একোজোপাকৈ গছ ৰুবৰ কাৰণে তেখেতে আহ্বান কৰিছে গতিকে ময়ো সকলো ৰাইজক আজি আপোনালোকৰ যোগেদি মই আহ্বান জনাইছো যে নিজৰ মাতৃগৰাকীক কাষত লৈ গছপুলি এটা ৰোপণ কৰি যাতে অন্ততঃ ফেচবুকতো যাতে আমি দি বা সামাজিক মাধ্যমত দি পেলাই যাতে নিজৰ উপস্থিতিটো আমি প্ৰমাণ কৰিব পাৰোঁ যে ময়ো মোৰ মাৰ লগত এজোপা গছপুলি ৰোপণ কৰিলোঁ এইটোৱেও আমাক বহুখিনি গছপুলি ৰোপণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব গতিকে আমি বিভিন্ন ধৰণে ৰাইজক আহ্বান জনাইছোঁ মই আশা ৰাখোঁ যে এই বৰ্ষত যিখিনি গছপুলি ৰোৱা হ'ব অতি ভালকৈ বাচিব কাৰণ এতিয়া আমাৰ বতৰটো আছে আগষ্ট মাহ জাষ্ট আজি সোমাইছে এই মাহটো আমাৰ বৰষুণ থাকিবই এক মাহ পুলিটো যদি কেনেবাকৈ পানী নথকাকৈ যদি নাথাকে তেতিয়াহ'লে পুলি বাচিবই আৰু আমি লগে লগে সুৰক্ষাৰ কথাও কৈছোঁ সেইকাৰণে আজি আমি যিমানবিলাক গছপুলি ৰুইছোঁ বাহিৰত বৰ বেছিকৈ ৰোৱা নাই কেম্পাছৰ ভিতৰত ৰুবৰ কাৰণে প্ৰয়াস কৰিছোঁ আজি আমি নাহৰণি গাঁৱৰ আমাৰ খুৱাং যিটো বনখণ্ড আছে খুৱাং বনখণ্ড বিষয়াৰ আৰু বিষয়ববীয়াসকল তেওঁলোকৰ সহযোগীসকলৰ লগত লগ লাগি আমি নাহৰণিবাসী ৰাইজৰ সহযোগত আৰু নাহৰণি হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোৰ উপস্থিতিত ইয়াত নাহৰণি হাইস্কুল কেম্পাছত আমি ৰোপণ কৰিলোঁ এতিয়া আমি ৰোপণ কৰি আছোঁ ভেটেনেৰী কেম্পাছ য'ত ভেটেনেৰী এখন স্বাস্থ্যকেন্দ্ৰ আছে তাতো আমি ৰুইছোঁ আৰু আমাৰ চেৰিকালচাৰ এটা কেম্পাছ আছে ইয়াতে তাতো আমি ৰোপণ কৰিম কাৰণ এই গাঁওখন হৈছে আদৰ্শ গাঁও গতিকে ইয়াক আৰু অধিক আদৰ্শ কৰি উজ্বলাই তুলিবৰ কাৰণে গছ-গছনিৰ প্ৰয়োজন বোধ কৰিছোঁ সেইকাৰণে আমি তেখেতলোকৰ সকলোৱে লগ লাগি এইখিনি কাম আমাৰ তেনেকুৱা লক্ষ্যটো আমাৰ এনেকুৱা ধৰণৰ হ'বগৈ যাতে বহুত মানুহক নিয়োগ কৰা হৈছে প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠান স্কুল কলেজবিলাকক 1000কৈ দিয়া হৈছে বা হাইস্কুলবিলাকক এনেকুৱা 500কৈ দিয়া হৈছে এনেকুৱা ধৰণৰ এটা বান্ধি দিয়া হৈছে আমাৰ সমষ্টিত অন্ততঃ 20,000 গছপুলি ৰোপণ কৰিবৰ কাৰণে এবাৰ সংকল্প লৈছে 20,000 নহয় 20 লাখ তো আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিম আমাৰ সকলোৱে ইতিমধ্যে অংশগ্ৰহণ কৰিছে আমাৰ NGO আৰু আমাৰ যিবিলাক আত্মসহায়ক গোটৰ বাইদেউসকল আছে তেখেতলোকে ইতিমধ্যে আৰম্ভ কৰিছে মই ভাবোঁ যে আমি আমাৰ লক্ষ্য পূৰণ কৰিব পাৰিম আৰু অনাগত দিনত আমাৰ সমষ্টিটোক আৰু অধিক সেউজীয়া কৰি আগবঢ়াই লৈ যাব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত